গুড ইভিনিং অসম। মই ইয়াৰ জ্যোতি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ এটি কবিতা। তেওঁ এটা মস্ত পাগল। কবিতাটি মোলৈ প্ৰেৰণ কৰিছে হেমা কলিতা। আহকচোন কবিতাটি আমি উপভোগ কৰোঁ। তেওঁ এটা মস্ত পাগল। হেমেকা চকুৰ পলক, বুকু টেকুৰা জুই জলক, আধৰুৱা স্বপ্নৰ টোপোলা, জোনাকবোৰ অনুভৱৰ দলিচা, কটাই উজাগৰি নিশা। তেওঁ এটা মস্ত পাগল। মৰমৰ বতৰা বিৰিখে বিৰিখে, কোন সপোন কোন দিঠক, হিয়াত গুজিলে এজাক হেঁপাহ, মৰমৰ কোলাত জিৰণি ল'বলৈ ভাৱনাই কৰে চাটিফুটি। তেওঁ এটা মস্ত পাগল। মেঘৰ পানী পখী বিচাৰি মাটিত নোৱাই আনিব খুজি, হৃদয়ৰ কুঁৱলী ফালি দিব বিচাৰে ভাল পোৱা বতৰা, ৰিণি ৰিণি বাজে প্ৰণয়ৰ আখৰা। তেওঁ এটা মস্ত পাগল। চানেকিবোৰ চিৰযুগমীয়া কৰি অংকুৰিত যেন তেওঁৰ দেহত, হেঁপাহ অনুভূতি আশংকাই তৰপে তৰপে আমনি কৰিছে। তেওঁ এটা মস্ত পাগল। ধন্যবাদ।